60 বছৰ বয়সতো আপোনাৰ ছালখন ধুনীয়া হৈ থাকিব। যদি আপোনাৰ মুখৰ ছালখন শুকান হৈ গৈছে, বলি ৰেখাও পৰিছে, কলা দাগ পৰিছে, তেতিয়াহ'লে আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ভিটামিন ই কেপচুলৰ অইলৰ লগত 3 বিধ বস্তু মিলাই লগাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভিটামিন ই কেপচুলৰে খুব বঢ়িয়া এটা ৰেমেডি। যদি আপোনালোকৰ ছালখন এই ঠাণ্ডাতে খুব বেছিকৈ ড্ৰাই হৈ গৈছে বা আপোনালোকৰ ছালখন কোচ খাই যোৱাৰ দৰে হৈ গৈছে, বলি ৰেখা পৰিছে বা আপোনালোকৰ স্কিনত কলা কলা দাগ পৰিছে, পিগমেণ্টেশ্যন আৰম্ভ হৈছে, তেতিয়াহ'লে আপোনালোকে আজিৰ এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব। এই ৰেমেডিটো আপোনালোকৰ ছালখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, নিমজ কৰিবলৈ, স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ভিটামিন ই কেপচুলৰ অইলটো আপোনালোকে স্কিনত কেনেকৈ লগাব তাৰ সঠিক পদ্ধতিটো এতিয়া মই আপোনালোকক দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া সঁচাই চেনেলটোলৈ নতুনকৈ আহিছে, নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। আজিৰ এই ৰেমেডিটো আপোনালোকক মই দুটা ষ্টেপত দেখুৱাম। ভিটামিন ই কেপচুলৰ অইলটো লগোৱাৰ আগত এতিয়া আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰিব লাগিব। আৰু ক্লিন কৰিবলৈ হ'লে এতিয়া খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ মই আপোনালোকক তৈয়াৰ কৰি দেখুৱাম। কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক। এই ঘৰুৱা ক্লিনজাৰটো তৈয়াৰ কৰিবৰ কাৰণে এতিয়া মই লৈছোঁ আধা চামুচৰ জোখাৰে দৈ। দৈত লেক্টিক এচিড থাকে আৰু লেক্টিক এচিড থকাৰ বাবে দৈৰ যিকোনো এটা ৰেমেডি স্কিনত লগালে আমাৰ স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব। স্কিনখন উজ্জ্বল হ'বলৈ, বগা হ'বলৈ, কলা দাগ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে চাফা কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। আৰু দৈৰ লগত মিলালোঁ মই এচামুচৰ জোখাৰে বেচন। আৰু বেচনখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ কস্তুৰী হালধি। কস্তুৰী হালধি অকণমান ল'ম। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব, কিন্তু খোৱা হালধিৰ পৰিমাণটো অকণমান কমাই ল'ব। আৰু কস্তুৰী হালধিৰ কাৰণে ইয়াৰ পৰিমাণটো মই অকণমান বঢ়াই লৈছোঁ। হালধিত বহুত বেছি পৰিমাণে এণ্টি অক্সিডেণ্ট গুণ থাকে আৰু যাৰ কাৰণে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, উজ্জ্বল কৰিবলৈ, বহুত বয়সলৈকে স্কিনখন ধুনীয়া হৈ থাকিবলৈ সহায় কৰে। আপোনালোকে হালধিৰ ৰস খাবও আৰু স্কিনত লগাবও বহুত বেছি ভাল হয় আমাৰ স্কিনৰ কাৰণে। ইয়াৰ পাছত এয়া মই আনিছোঁ কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল। ভিটামিন চি আমাৰ স্কিনখনৰ দাগ দূৰ কৰিব পাৰে, স্কিনখন বগা কৰিব পাৰে, চাফা কৰিব পাৰে। দৈৰ পৰিমাণটো অকণমান কম হোৱা যেন লাগিছে, সেইকাৰণে মই আকৌ অকণমান দৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। আৰু ইয়াৰ পাছত মই আনিছোঁ এচামুচৰ জোখাৰে মৌ। ঠাণ্ডাৰ দিনত আমাৰ স্কিনত মৌ লগোৱাটো বহুত ভাল হয়, কাৰণ মৌৱে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে, স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল কৰি দিব পাৰে। আৰু ইয়াৰ পাছত মই আনিছোঁ পিচি লোৱা চেনি অকণমান। আধা চামুচৰ জোখাৰে মই ল'ম পিচি লোৱা চেনি। আপোনালোকেও পিচি লোৱা চেনি ব্যৱহাৰ কৰিব, গোটা চেনি ব্যৱহাৰ নকৰিব। আৰু এইটো অপশ্যনেল হয়, আপোনালোকে মন কৰিলে দিব পাৰে, মন নকৰিলে নিদিলেও একো অসুবিধা নহয়। মই অকণমান চেনি মিক্স কৰি দিছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো আপোনালোকে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে, স্কাৰ্ফ হিচাপেও ব্যৱহাৰ কৰিব পাৰে, ক্লিনজাৰ হিচাপেও ব্যৱহাৰ কৰে। স্কিনখন চাফা কৰিব, উজ্জ্বল কৰিব, বগা কৰিব। কেনেধৰণে ব্যৱহাৰ কৰোঁ চাওঁ আহক। এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া এটা ঘৰুৱা নেচাৰেল ক্লিনজাৰ। এনেধৰণে আপোনালোকে নেচাৰেল ক্লিনজাৰ ব্যৱহাৰ কৰিব। ফেচ ৱাছ বেছিকৈ ব্যৱহাৰ নকৰিব, কাৰণ ফেচ ৱাছে আমাৰ স্কিনখন খুব কম বয়সতে বেয়া কৰি পেলায়। তাত বিভিন্ন ধৰণৰ কেমিকেল থাকে যিবোৰে আমাৰ স্কিনখন ডেমেজ কৰে। এনেকুৱা ধৰণৰ ঘৰুৱা ক্লিনজাৰবোৰ ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন ডেমেজ নহয়, বহুত বয়সলৈ আমাৰ স্কিনখন ধুনীয়া হৈ থাকিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত ঘৰুৱা ক্লিনজাৰ ব্যৱহাৰ কৰিব। এতিয়া এই ঘৰুৱা ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাইছোঁ। প্ৰথমতে মুখত অকণমান লগাই ল'ম। এই ঘৰুৱা ক্লিনজাৰটোত মই যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ, এই গোটেইকেইটা বস্তুৱে আপোনালোকৰ স্কিনখন চাফা কৰাৰ লগতে আপোনালোকৰ স্কিনখনৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব আৰু স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ, স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ক্লিনজাৰটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে 4 পৰা 5 মিনিট স্কিনখন মাছাজ কৰি থাকিব। এইটো এটা খুব বঢ়িয়া ভিটামিন চি যুক্ত ক্লিনজাৰ হয়। ভিটামিন চি আমাৰ স্কিনৰ কাৰণে ভাল বুলি আপোনালোকে সকলোৱে জানে। স্কিনৰ দাগ দূৰ কৰিবলৈ সহায় কৰে ভিটামিন চিয়ে আৰু লগতে স্কিনখন বগা কৰিবলৈ সহায় কৰে। এনেধৰণে 4 পৰা 5 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে মুখখন ধুই নেপেলাব। আপোনালোকে 5 পৰা 7 মিনিটমান মুখতে এই ৰেমেডিটো লাগি থাকিবলৈ দিব। তাৰ পাছত আনিছোঁ এটা মগত পানী আৰু এখন কটন ৰুমাল তিয়াই লৈছোঁ।
লোৱাৰ পাছত মুখখন ভালকৈ মচি পেলাম ক্লিনজাৰটো লগাই মাসাজ কৰি দিওঁতে স্কিনৰ পৰা যিবোৰ লেতেৰা ওলালে মিট ছাল ওলালে বা ডেড স্কিন চেল ওলালে সেইবোৰ এনেকৈ মচি দিলে ভালকৈ চাফা হৈ যাব এনেধৰণে মচি লোৱাৰ পাছত ভাল পানীৰে আকৌ এবাৰ মুখখন ধুই ল'ম তাৰ পাছত আপোনালোকক ভিটামিন ই কেপচুলৰ অইলেৰে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম এতিয়া মই মুখখন ধুই আহিলোঁ ধুই অহাৰ পাছত স্কিনখন চুই খুব নিমজ যেন লাগিছে স্কিনখন নিমজ হৈ গৈছে আৰু লগতে খুব ধুনীয়াকৈ চাফাও হৈ গৈছে ইয়াৰ পাছত এতিয়া মই আপোনালোকক ভিটামিন ই কেপচুলৰ অইলেৰে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম আৰু এই ৰেমেডিটো কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক এতিয়া মই আপোনালোকক ভিটামিন ই কেপচুলৰ অইলেৰে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰিম যিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাব আৰু তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া গোলাপ জল এতিয়া মই গোলাপ জল ল'ম এই সৰু চামুচখনৰে 2 চামুচৰ জোখাৰে আৰু এইটো এবাৰ লগাবৰ জোখাৰেহে মই লৈছোঁ আৰু আপোনালোকে ৰেগুলাৰ বনাব ৰেগুলাৰ ব্যৱহাৰ কৰিব 2 চামুচৰ জোখাৰে মই গোলাপ জল ল'লোঁ আৰু ইয়াৰ লগতে এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ল'ম আৰু ভিটামিন ই কেপচুলৰ অইলটো আপোনালোকে ডাইৰেক্ট আপোনালোকৰ স্কিনত নলগাব কাৰণ ভিটামিন ই কেপচুলৰ অইলটো খুব বেছি ডাঠ হয় সেইকাৰণে এই ডাইৰেক্ট যদি ভিটামিন ই কেপচুলৰ অইলটো স্কিনত লগাই দিয়া হয় তেতিয়াহ'লে আমাৰ মুখত থকা প'ৰ্ছবোৰ ব্লক কৰি দিব আৰু যাৰ ফলত আমাৰ স্কিনত একনি আৰু পিম্পলৰ সমস্যা বাঢ়ি যাব আপোনালোকৰ যাৰ স্কিনখন অইলি হয় ঠাণ্ডাৰ দিনত আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো লগালে অকণমান গোলাপ জলৰ লগত আপোনালোকে এটোপাল বা দুটোপাল ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰি পেলাই তেনেধৰণে লগাব পাৰে ভিটামিন ই কেপচুলে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ বলিৰেখা কমাবলৈ বহুত বেছিকৈ সহায় কৰে আৰু ভিটামিন ই কেপচুলৰ অইলটো এতিয়া মই মাত্ৰ দুটোপালৰ জোখাৰেহে লৈছোঁ আৰু বাকীখিনি মই ভৰাই পেলাই থৈ দিলোঁ পিছৰ দিনাখন ব্যৱহাৰ কৰিব পাৰিম আৰু এতিয়া মই ইয়াতে মিক্স কৰিবলৈ আনিছোঁ অকণমান এলমণ্ড বাদাম তেলটোৱে আমাৰ ছালখনৰ ড্ৰাইনেছ সমস্যাও দূৰ কৰিব পাৰে আৰু লগতে স্কিনখনত থকা বলিৰেখা কমাবলৈ বয়সৰ চাপ কমাবলৈ বহুত বেছিকৈ সহায় কৰে এলমণ্ড বাদাম তেলটো মই ল'লোঁ মাত্ৰ দুটোপালৰ জোখাৰে ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই লৈছোঁ আধা চামুচৰ জোখাৰে এল'ভেৰা জেল আৰু এল'ভেৰা জেলটো ল'লোঁ মই আধা চামুচৰ জোখাৰেহে আৰু গোটেইকেইটা বস্তু এতিয়া মিক্স কৰি ল'ম আৰু এই ৰেমেডিটো আপোনালোকে 7-8 দিন আপোনালোকৰ স্কিনত ৰেগুলাৰ লগাই পেলাই চাব আপোনালোকৰ 7-8 দিনৰ পাছত স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব এইটো খুব বঢ়িয়া ভিটামিন ই অইলযুক্ত চেৰাম তৈয়াৰ হৈ গ'ল এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া ভিটামিন ই কেপচুলৰ অইলেৰে তৈয়াৰ কৰা খুব বঢ়িয়া এটা চেৰাম আৰু এই চেৰামটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব এতিয়া মই আপোনালোকক এই চেৰামটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো দেখুৱাইছোঁ প্ৰথমতে অকণমান লৈ মুখত লগাই লৈছোঁ আৰু লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট লাহে লাহে সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰি দিব এনেকৈ আপোনালোকে 2 মিনিট মাসাজ কৰি দিলে স্কিনত আপোনালোকৰ এই ৰেমেডিটো এবজৰ্ব হ'ব আৰু লগতে আপোনালোকৰ স্কিনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু স্কিনত ব্লাড সাৰ্কুলেশনটো ভাল হ'লে আপোনালোকৰ স্কিনখন সোনকালে উলমি নাযাব স্কিনখনত সোনকালে বলিৰেখা নপৰিব স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব এনেধৰণে আপোনালোকে 2 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব এই ভিটামিন ই অইলেৰে বনোৱা চেৰামটো লগোৱাৰ পাছত স্কিনখন খুব ধুনীয়াকৈ গ্লো হৈ গৈছে খুব ধুনীয়াকৈ উজ্জ্বল হৈ গৈছে এনেধৰণে আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব স্কিনখন গ্লো কৰিব আৰু লাহে লাহে কলা দাগ কমিবলৈ বয়সৰ চাপ কমিবলৈ বহুত বেছিকৈ সহায় কৰিব এইটো আপোনালোকে আপোনালোকৰ হাততো লগাব পাৰিব যদি আপোনালোকৰ হাতৰ ছালখন ঠাণ্ডা দিনত কুছ খাই গৈছে খুব বেছিকৈ ড্ৰাই হৈ ফাটি গৈছে তেতিয়াহ'লে আপোনালোকে হাততো এনেদৰে লগাই 2 মিনিট ভালকৈ মাসাজ কৰি দিব আৰু তেনেদৰে ৰাতি আপোনালোকে শুই থাকিব আমাৰ হাতৰ ছালখন কুছ খাই গলে বুঢ়া যেন দেখে নহয় জানো এনেদৰে ব্যৱহাৰ কৰিব হাতৰ ছালখনো আপোনালোকৰ ধুনীয়া হৈ থাকিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভিটামিন ই কেপচুলৰ অইলটো কেনেধৰণে স্কিনত লগাব লাগে তাৰ সঠিক পদ্ধতিটো দেখুৱালো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ